নমস্কাৰ, প্ৰতিদিন খবৰ চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আজি হৈছে 28 মে আৰু এই মুহূৰ্তত আহি পৰিছে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিটো খবৰেই আপোনাৰ বাবে বহু বেছি গুৰুত্বপূৰ্ণ, সেয়েহে আপুনি বাতৰিটো সম্পূৰ্ণ শেষলৈকে চাব আৰু আমাৰ খবৰসমূহ নিতৌ লাভ কৰিবলৈ এতিয়াই ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আমি আজি দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিৰ মাজলৈ। প্ৰথমতে দিব ওলাইছোঁ ৰাজ্যৰ হাজাৰ হাজাৰ গাহৰি পালকলৈ এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। শদিয়াত গাহৰি ক্ৰয় বিক্ৰয়ক লৈ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এমাহলৈ ক্ৰয় বিক্ৰয়ত বাধা গাহৰি মাংস। তিনিচুকীয়া জিলা প্ৰশাসনে জাৰি কৰিলে এই নিষেধাজ্ঞা। আফ্ৰিকান স্বাইন ফিভাৰৰ সংক্ৰমণক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও চুবুৰীয়া অৰুণাচল প্ৰদেশলৈও গাহৰি মাংস সৰবৰাহত বাধা। আফ্ৰিকান স্বাইন ফিভাৰৰ সংক্ৰমণক লৈ তৎপৰ হৈছে এতিয়া তিনিচুকীয়া জিলা প্ৰশাসন। তিনিচুকীয়া জিলা প্ৰশাসনে ইতিমধ্যে এই তৎপৰতা গ্ৰহণ কৰিছে। শদিয়াত গাহৰি ক্ৰয় বিক্ৰয়ত নিষেধাজ্ঞা জাৰি কৰা হৈছে। এমাহলৈ গাহৰি মাংসৰ ক্ৰয় বিক্ৰয়ত বাধা প্ৰদান কৰা হৈছে। তিনিচুকীয়া জিলা প্ৰশাসনে জাৰি কৰিছে এই বিশেষ নিষেধাজ্ঞা। আফ্ৰিকান স্বাইন ফিভাৰৰ সংক্ৰমণক লৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে তিনিচুকীয়া জিলা প্ৰশাসনে। ইয়াৰ উপৰি চুবুৰীয়া অৰুণাচল প্ৰদেশলৈও গাহৰি মাংস সৰবৰাহত বাধা। আফ্ৰিকান স্বাইন ফিভাৰৰ সংক্ৰমণক লৈ এতিয়া সম্পূৰ্ণ তৎপৰ হৈ পৰিছে তিনিচুকীয়া জিলা প্ৰশাসন। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত এতিয়া দিনক দিনে বৃদ্ধি পাইছে যান বাহনৰ দুৰ্ঘটনা। এইবাৰ উত্তৰ গুৱাহাটীত নিশা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। ট্ৰাক আৰু স্কৰ্পিঅ' বাহনৰ মুখামুখি সংঘৰ্ষ হৈছে। ভয়ংকৰ দুৰ্ঘটনাটোত থিতাতে নিহত হৈছে 3জনকৈ লোক। নিহত হৈছে ৰঞ্জিত দে, কৰুণা বেজবৰুৱা আৰু পাৰ্থপ্ৰতিম বৰ্মন। নিহত আটাইকেইজনৰ ঘৰ হৈছে গুৱাহাটী মালিগাঁৱত। এক ভয়ংকৰ দুৰ্ঘটনা পুনৰবাৰ সংঘটিত হয়। দৃশ্যাংক দেখুৱাইছোঁ, উত্তৰ গুৱাহাটীত নিশা এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে। ট্ৰাক আৰু স্কৰ্পিঅ' বাহনৰ মুখামুখি সংঘৰ্ষ হৈছে আৰু এই ভয়ংকৰ দুৰ্ঘটনাটোত থিতাতে নিহত হৈছে 3জনকৈ লোক আৰু নিহত আটাইকেইজনৰ ঘৰ গুৱাহাটীৰ মালিগাঁৱত বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, কৰ্ণাটকৰ ৰাজনীতিত পদ পৰিৱৰ্তন। আজি মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিলে সিদ্ধাৰামায়াই। বিয়লিৰ ভাগত ৰাজ্যপালৰ হাতত দাখিল কৰিলে পদত্যাগ পত্ৰ। ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰৱেশৰ ইংগিত ইতিমধ্যে প্ৰদান কৰিছে সিদ্ধাৰামায়াই আৰু DK শিৱকুমাৰ হ'ব কৰ্ণাটকত এইবাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। এটি ঘটনাত নিশেষ হ'ল এজন ৰাজনৈতিক নেতাৰ জীৱনসহ এটা সম্পূৰ্ণ পৰিয়াল। পিছে এয়া সঁচাকৈ আকস্মিক ঘটনা আছিল নে ইয়াৰ আঁৰত লুকাই আছে কিবা পৰিকল্পিত ৰহস্য? ৰাজস্থানৰ আজমেৰত এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে। জীৱন্তে অগ্নিদগ্ধ হৈ কংগ্ৰেছ নেতাসহ 4গৰাকীৰ মৃত্যু হৈছে। বাহনসহ অগ্নিদগ্ধ হৈ নিশেষ হ'ল এটা পৰিয়াল। বাহনখনত আছিল কংগ্ৰেছ নেতা ৰাম সিং চৌধুৰীসহ পৰিয়াল। চলন্ত অৱস্থাত হঠাৎ দপদপাই জ্বলি উঠিছিল চাৰিচকীয়া বাহনখন। বাহনখনত আছিল ৰাম সিং চৌধুৰীৰ মাতৃ, পত্নী আৰু ভতিজা। আজমেৰৰ মৰাদত সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনা। মাতৃৰ চিকিৎসাৰ বাবে হাস্পতাললৈ যোৱাৰ সময়তে এই ভয়ংকৰ ঘটনা সংঘটিত হয়। বহু প্ৰচেষ্টাৰ অন্তত বাহনখনৰ পৰা মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। চলন্ত অৱস্থাত বাহনখন জ্বলি উঠাক লৈ সৃষ্টি হৈছে এতিয়া ৰহস্যৰ। কংগ্ৰেছ নেতাজনৰ মৃত্যুত আজমেৰৰ ৰাজনীতিত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ। চলন্ত বাহনখন দপদপাই জ্বলি উঠিছে। ইতিমধ্যে কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে। ৰাজস্থানৰ আজমেৰত এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে। যুদ্ধবিৰতিৰ মাজতে ইৰাণত পুনৰ আমেৰিকাৰ আক্ৰমণ। নিশা ইৰাণৰ সামৰিক ঘাটিত এয়াৰ ষ্ট্ৰাইক আমেৰিকাৰ আক্ৰমণত ধ্বংস ইৰাণৰ ড্ৰোন উৎক্ষেপণ কেন্দ্ৰ। আক্ৰমণক প্ৰতিৰক্ষামূলক আখ্যা দিছে আমেৰিকাই। আক্ৰমণৰ বাবে ইৰাণে ড্ৰোন প্ৰেৰণ কৰা বুলিও উল্লেখ কৰিছে আমেৰিকাই। ইৰাণৰ 4খন ড্ৰোন ধ্বংস হোৱা বুলিও দাবী কৰিছে এতিয়া আমেৰিকাই। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছোঁ, যুদ্ধবিৰতিৰ মাজতে ইৰাণত পুনৰ আমেৰিকাৰ আক্ৰমণ। নিশা ইৰাণৰ সামৰিক ঘাটিত এয়াৰ ষ্ট্ৰাইক আমেৰিকাৰ আক্ৰমণত ধ্বংস হৈ পৰিছে ইৰাণৰ ড্ৰোন উৎক্ষেপণ ক্ষেত্ৰ। এই আক্ৰমণক প্ৰতিৰক্ষামূলক আক্ৰমণ আখ্যা দিছে আমেৰিকাই আৰু আক্ৰমণৰ বাবে ইৰাণে ড্ৰোন প্ৰেৰণ কৰা বুলি উল্লেখ কৰিছে আমেৰিকাই। ইৰাণৰ 4খন ড্ৰোন ধ্বংস কৰা বুলিও দাবী জনাইছে এতিয়া আমেৰিকাই। জনাই আছোঁ আন্তঃৰাষ্ট্ৰীয় এটা ডাঙৰ খবৰ এই মুহূৰ্তত, কিয়নো পুনৰ উত্তেজনা বৃদ্ধি পাইছে মধ্যপ্ৰাচ্যত। আক্ৰমণৰ পাছতেই আমেৰিকাক প্ৰত্যুত্তৰ দিছে এইবাৰ ইৰাণে। আমেৰিকাৰ বিমান ঘাটিত ভয়ংকৰ আক্ৰমণ কৰিছে এইবাৰ ইৰাণে। বন্দৰ আব্বাছৰ সমীপত আমেৰিকাই চলাইছিল আক্ৰমণ আৰু আমেৰিকাৰ আক্ৰমণৰ পাছতে ক্ষোভত জ্বলিছে এতিয়া IRGC।
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ তেলৰ টেংকাৰত আক্ৰমণ ইৰাণৰ হৰমুজ প্ৰণালীৰে পাৰ হ'বলৈ লওঁতেই টেংকাৰখনত আক্ৰমণ চলাইছে এইবাৰ ইৰাণে। বিহাৰৰ পাটনাত গংগা নদীত নাও দুৰ্ঘটনা সংঘটিত হৈছে। নদীত ডুব গ'ল 14 গৰাকী যাত্ৰী কঢ়িয়াই নিয়া এখন নাও। পানীত ডুবি 2জন লোকৰ মৃত্যু হৈছে আৰু বৰ্তমানেও সন্ধানহীন হৈ আছে আন 5জনকৈ লোক। জীৱন্তে উদ্ধাৰ কৰা হৈছে 7জন লোকক আৰু সন্ধানহীনক বিচাৰি এতিয়া SDRFে অভিযান অব্যাহত ৰাখিছে। এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে। এয়া দৃশ্য আমি দেখুৱাইছোঁ। উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। বিহাৰৰ পাটনাত গংগা নদীত এই নাও দুৰ্ঘটনা সংঘটিত হৈছে। নদীত ডুব গ'ল 14 গৰাকী যাত্ৰী কঢ়িয়াই নিয়া এখন নাও আৰু পানীত ডুবি 2জন লোকৰ মৃত্যু হৈছে। বৰ্তমানেও সন্ধানহীন হৈ আছে আন 5জনকৈ লোক। অৱশ্যে জীৱন্তে উদ্ধাৰ কৰা হৈছে আন 7জন লোকক। সন্ধানহীনক বিচাৰি এতিয়া SDRFে অভিযান অব্যাহত ৰাখিছে। तो मतलब आप सब पटल तोड़ने के लिए गए थे? मैंने हर दिन जाते थे, डेली जाते थे, सब्जी लेके वापस आ रहे थे। वापस चले आते। तो कितने लोग थे उसमें? इस पे करीब 14-15 आदमी था। 14-15 आदमी था। तो कितने लोग डूबने का संभावना है? डूबने के 7 आदमी के डूबने का संभावना हो। 7 आदमी का। और परिवार से आप आज सब पर हो गया। कैसे मैंने दूसरा नाव आया? हाँ, दूसरा नाव वाले को बुलाए, हाथ जोड़े तो हाँ, आदमी को बुलाए तो आया, हाथ सबको आया, पकड़ पकड़ के सबको चढ़ाए। तो उसमें महिला भी थी? महिला ज्यादा थी, जेंट्स कम था। सब महिला डूबे हैं। महिला के वो महिला थी? सब दूगो जेंट्स डूबा, बाकी महिला ही। ओ, तो कितने महिला सवार थे? उसकी महिला उतना 10 के आसपास होगी? हाँ, उससे कम बस है। तो अभी तक कंफर्म नहीं हो पाया कितना डूबा है। हाँ, अभी तो डेड बॉडी कितनी मिली है अभी? डेड बॉडी डेड बॉडी के लिए नहीं पता। डेड बॉडी एक मिला। तो 2 नाव से गए थे आप सब? एक के नाव में 15 को सवार थे। आप पटल तोड़ के ला रहे थे? जी अभी जा ही रहे थे तोड़ने के लिए अभी उमाना सुसाइड जा ही रहे थे। গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ। 4টাকৈ সিংহ পোৱালীৰ মৃত্যুক লৈ চাঞ্চল্য বিৰাজ কৰিছে গুজৰাটত। এতিয়া বেবেচিয়া ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে আৰু আন 17টাকৈ প্ৰাপ্তবয়স্ক সিংহক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে। পশু চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছে এই সিংহকেইটা। ঘটনাৰ পাছতে অধিক সতৰ্ক হৈ পৰিছে উদ্যান কৰ্তৃপক্ষ। ঘটনাক লৈ উচ্চস্তৰীয় বৈঠকত মিলিত হয় গুজৰাটৰ মুখ্যমন্ত্ৰীগৰাকী। পূৰ্বেও বনাঞ্চলখনত মৃত্যু হৈছিল 11টাকৈ সিংহৰ। 2018ৰ এমাহৰ ভিতৰতে মৃত্যু হৈছিল এই সিংহকেইটাৰ। ৰাজ্যবাসীৰ বাবে আন এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত পুনৰ চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। মেৰাপানীৰ নেঘেৰী বিলত শীঘ্ৰে চলিব উচ্ছেদ। অবৈধ ভূমি বেদখলকাৰীক উচ্ছেদৰ বাবে তৎপৰ হৈছে এতিয়া প্ৰশাসন। উচ্ছেদ চলাবলগীয়া ভূমি পৰিদৰ্শন কৰে বন বিভাগৰ শীৰ্ষ বিষয়াই, য'ত উপস্থিত থাকে আৰক্ষীৰ লগতে CRPFৰ উচ্চ পদস্থ বিষয়াও। মেৰাপানীৰ নেঘেৰী বিলত শীঘ্ৰেই প্ৰশাসনে উচ্ছেদ চলাব। এটা অতি গুৰুত্বপূৰ্ণ খবৰ অসমবাসীৰ বাবে। তাৰ বাবে এতিয়া সম্পূৰ্ণ সাজু হৈ উঠিছে প্ৰশাসন আৰু সেইবাবে উচ্ছেদ চলাবলগীয়া স্থানসমূহ পৰিদৰ্শন কৰে বন বিভাগৰ শীৰ্ষ বিষয়াসকলে। তৎপৰতা বহন কৰিছে বন বিভাগেও। পৰিদৰ্শনৰ সময়ছোৱাত উপস্থিত থাকে আৰক্ষীৰ শীৰ্ষ বিষয়াৰ সৈতে উপস্থিত থাকে CRPFৰ উচ্চ পদস্থ বিষয়াও। আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদ উল জুহা। ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। ত্যাগ, প্ৰেম আৰু ভাতৃত্ববোধৰ মাজেৰে ঈদ উদযাপন কৰা হৈছে। মছজিদ, ঈদগাহ ময়দানত নামাজ আদায় কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। বিশ্ব শান্তি কামনাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নামাজ আদায় কৰা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰ। গাড়ীৰ ভিতৰত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ ডিমৌত চাঞ্চল্য বিৰাজ কৰিছে। জামুকতলত বাহনৰ ভিতৰত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো থাউৰা মাজগাঁৱৰ পৰাগজ্যোতি গগৈৰ। ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ইয়ন বাহনৰ ভিতৰত উদ্ধাৰ কৰা হয় মৃতদেহ। বুধবাৰৰ বিয়লিৰ পৰা জামুকতলত ৰৈ আছিল এই বাহনখন। সন্ধিয়ালৈ বাহনখন ৰৈ থকাত সন্দেহ উপজিছিল একাংশ লোকৰ। সন্দেহবশতঃ বাহনখনৰ কাষলৈ যাওঁতেহে পোহৰলৈ আহে সমগ্ৰ ঘটনা। বাহনৰ ভিতৰত মৃতদেহ প্ৰত্যক্ষ কৰি ৰাইজে খবৰ দিয়ে আৰক্ষীক। বাহনখনৰ পৰাগৰ সৈতে আছিল বিশ্বজিৎ গগৈ নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজন আৰু ড্ৰাগছৰ বাবে পৰাগৰ মৃত্যু হোৱাৰ সন্দেহ কৰিছে এতিয়া ৰাইজে। পৰাগৰ মৃত্যুৰ পাছত বিশ্বজিৎ গগৈ পলায়ন কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।
পূৰ্বেও বিশ্বজিতৰ কবলত পৰি বাহনৰ ভিতৰত মৃত্যু হৈছিল আন এজন যুৱকৰ। আমি দেখা নাই এতিয়া মানে এনেই কেতিয়াবা ড্ৰিংক অকণমান কৰে কিন্তু এনেই ড্ৰাগছৰ কথা নাজানো কিন্তু ইটো ল'ৰাৰ কথা এনেই জানো মানে সি মানে এইবোৰ কৰি ফুৰে বুলি মানে মানুহৰ মুখত শুনো আৰু আজি তাক দেখিছোঁ বুলি কৈছিলে গাড়ীখনত প্ৰায় 8টা বজাত আমাৰ VTV যিজন হেৰি হয় এই কেম্বল বুলি জানো এনেই গাঁৱত বেলেগ নাম আছে মই বিশেষ নাজানো তাৰ গাড়ীখন তাক দেখিছোঁ বুলি কৈছিলে ইয়াত মানে এই আমাৰ থাৰদৌল আপোনাৰ মেইন ৰোডৰ কিনাৰতে তাৰ গাড়ীখন তাৰ লগত দেখিছোঁ বুলি কৈছিলে মানে যিভাগে আছে শুই পিনে মানুহ এজন তেনেকৈ যে ঢুকাব পাৰে আমি ভবাই নাই মানে চশমা তশমা পিনি এইটো অসম্ভৱ এইটো মানে যে প্ৰি প্লান মাৰ্ডাৰ তেনেকুৱা অনুভৱ হৈছে